এয়া মই আজি আহি পাইছোহি ৰুদ্ৰসাগৰ যি দল সেই দলৰ সন্মুখত ই এক ইতিহাস হয় এই ইতিহাস আমি এইভাবেই আমাক দৰকাৰ যাতে আগৰ দিনত যিবোৰ ভুল হৈ গৈছে সেই ভুলবোৰ যাতে আমি পুনৰ নকৰো তাৰ কাৰণে আমাক ইতিহাস দৰকাৰ আৰু এই ইতিহাস আজি থিয় হৈ থকা মানুহবোৰৰো এক ইতিহাস আছে এই ইতিহাসত থকা মানুহবিলাকৰ ছবিবিলাকে আপোনালোকক চিনাকি কৰি দিব প্ৰতিজনৰ নাম কৈ দিব আৰু এয়াই লৈ আমি আমাৰ জীৱনটো আগবাঢ়িছো জীৱন যোদ্ধাৰ প্ৰতিজন একোজন হেনানী আৰু এওঁলোকে হৈছে গড়গঞা 1982 চনৰ শিক্ষাৰ্থীসকল আজি এওঁলোক একোজন পৈণত হেনানী এওঁলোকৰ জীৱন সাৰ্থক হৈছে এওঁলোকে নিজা জীৱনৰ সকলো ল'ৰা ছোৱালী ভৱিষ্যত জীৱন আগন্তুক যিবোৰ জীৱন সেইবিলাকক আগবঢ়াই লৈ যাব পাৰিছে কোনোৱে নিজৰ জীয়াৰীক বিয়া দিছে কোনোৱে নিজৰ পুত্ৰলৈ বুৱাৰী আনিছে এনে ধৰণৰ এটা অৱস্থাত উপনীত হৈছেগৈ এই অৱস্থাত উপনীত হৈ থকা আজি আমাৰ এই গড়গঞা 1982 চনৰ যিসকল সতীৰ্থ আছিল সেই সতীৰ্থই আজি এই আমাৰ ইতিহাস প্ৰসিদ্ধ ৰুদ্ৰসাগৰৰ ৰুদ্ৰদলৰ সন্মুখত থিয় হৈ এক জীৱন্ত ইতিহাস ৰচিছে যাতে তেওঁলোকৰ জীৱনৰ সাৰ্থক হৈছে কোনোৱে শিক্ষক কোনোৱে ভাল ব্যৱসায়ী কোনোবাই ইঞ্জিনিয়াৰিং কৰিছে কোনোবাই মেডিকেল কৰিছে এনেদৰে সকলোৱে তেওঁলোকৰ জীৱন সাৰ্থক হৈছে যেহেতু তেওঁলোকে সায়েন্সত পঢ়িছিল বিজ্ঞান শাখাত পঢ়ি এক সাৰ্থক জীৱন গঢ়িব পাৰে তাৰে এক উদাহৰণো আপোনালোকৰ সন্মুখত আমি ৰাখিছো নিশ্চয় মই মোক লৈ তেওঁলোকে কৈছে মোৰ মাতেই চিনাকি যেটো মোৰ কথাই মোৰ মাতে মোক নিশ্চয় চিনাকি কৰি দিব মই কোন মোৰ বন্ধুবৰ্গই কৈছে যে ফটোত তুমি ওলোৱা নাই নিশ্চয় মোৰ মাতখাৰে আপোনালোকক চিনাকি কৰি দিব বহুতে কয় আৰু মোৰ মাতৰ পৰিচয় হৈছে সেই কাৰণে ফেডেলি পুৰাণ লিখা আমাৰ মিতালীয়ে নিশ্চয় মোক কৈছে যে তোমাৰ মাতখাৰ বেছ সুন্দৰ আৰু এই সুন্দৰ মাতখাৰেৰে আপোনালোকক আজি মই ৰেকিবউদ্দিন আহমেদে এই মোৰ সতীৰ্থসকলক লৈ এটি ভিডিঅ' কৰিলো নিশ্চয় এক ইতিহাস আমাৰ জীৱন্ত ৰূপত থাকিব আৰু মোৰ যি আমাৰ ইউটিউব আছে ৰেকিবউদ্দিন আহমেদ তাত আপোনালোকে ক্লিক কৰিলে নিশ্চয় আপোনালোকে দেখা পাব আমাৰ 1982 গড়গঞা সতীৰ্থসকলৰ এক সুন্দৰ মিলনস্থলী ৰুদ্ৰসাগৰ